নিৰ্মাণ কৰিছিলে আৰু কালক্ৰমত এই বৃন্দাবনী বস্ত্ৰখন অসমৰ পৰা টিবেট হৈ লণ্ডন, ফ্ৰান্স এনেকুৱা বিভিন্ন স্থানলৈ যায়গৈ আৰু এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ মাজত আলাপ আলোচনাও হৈছে। বৃন্দাবনী বস্ত্ৰখন অন্ততঃ অসমৰ মানুহে চাব পাৰক, তাৰ কাৰণে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টাও চলোৱা হৈছে আৰু বিশেষকৈ ইউৰোপৰ 3টা মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন আছে। কোনখন আচল বৃন্দাবনী বস্ত্ৰ তাক লৈও বিভিন্ন সময়ত আমাৰ মাজত বিভিন্ন কথা আলোচনা হৈছে। এই বিষয়ে আমাৰ ব্ৰিটিছ মিউজিয়ামৰ কিউৰেটৰ ৰিচাৰ্ড ব্লাটনছ তেখেতে এখন কিতাপ লিখিছিলে। সেই কিতাপখনত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে বহুখিনি কথা সংলগ্ন হৈ আছে। তাৰ ফেব্ৰিক কেনেকুৱা, তাৰ বনোৱা ষ্টাইলটো কেনেকুৱা আছিল আৰু ইয়াৰ লগত জড়িত যিটো আমাৰ আধ্যাত্মিক ইতিহাস তাৰ বিষয়েও তেখেতে বৰ্ণনা কৰিছিল। তেখেত অসমলৈ আহিছিলে আৰু কেইবছৰমান আগতে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত তাত থকা বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শনো কৰা হৈছিলে। আজি যদি আমি কোনোবাই বৃন্দাবনী বস্ত্ৰখন চাব বিচাৰোঁ তেতিয়াহ'লে আগতীয়াকৈ মেইল দি ব্ৰিটিছ মিউজিয়ামৰ পৰা এপইণ্টমেণ্ট ল'ব লাগে আৰু নিৰ্দিষ্ট দিনতহে গৈ আমি তাক চাব পাৰোঁ। কাৰণ এতিয়া ব্ৰিটিছ মিউজিয়ামে কাপোৰখনৰ বা টেক্সটাইলৰ বয়স বাঢ়ি যোৱাৰ কাৰণে নৰ্মেল ডিছপ্লে তাত বন্ধ কৰি তাক আছুতীয়াকৈ ৰাখি থৈছে, যাতে কোনো ধৰণে বতাহৰ লগত বা বাহিৰৰ প্ৰদূষণৰ লগত কাপোৰখনৰ কোনো সম্পৰ্ক নহয়। ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন মই নিজে চাইছিলোঁগৈ। বিধানসভাৰ অধ্যক্ষ থাকোঁতে ৰঞ্জিত দাস ডাঙৰীয়াই ফ্ৰেন্সত থকা বৃন্দাবনী বস্ত্ৰখনো তেখেতেও গৈ চাইছিলেগৈ। দুইখনৰ মাজত কোনখন আচল, কোনখন পৰৱৰ্তী সময়ত বনোৱা, কোনখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হাতেৰে বনোৱা, পাৰ্থক্যটো ধৰিব নোৱাৰি আৰু ইয়াৰ বিষয়ে বহুখিনি চৰ্চাৰ প্ৰয়োজন আছে। যি নহওক, অসম চৰকাৰে বিভিন্ন সময়ত আমি ব্ৰিটিছ মিউজিয়াম, ফ্ৰেন্স আৰু এই ধৰণে য'তেই আমি যেনেকৈ খবৰ শুনিছিলোঁ যে বৃন্দাবনী বস্ত্ৰ ইয়াতে আছে, আমি সকলোৰে লগত সদায় যোগাযোগ কৰি আছিলোঁ যে অন্ততঃ এবাৰ আমাক যদি দিব নোৱাৰেও, আৰু আমি লোৱাটোতো অসুবিধা আছে কাৰণ সেই ধৰণৰ যি তাত সংৰক্ষণ কৰি যি ধৰণে ৰাখিব লাগে তেনেকুৱা ব্যৱস্থা আমাৰ অসমত নাই। যি নহওক, আমি খুব চেষ্টা কৰিছিলোঁ যে অন্ততঃ অসমৰ মানুহে চাব পৰাকৈ বৃন্দাবনী বস্ত্ৰখন এবাৰ অসমলৈ লৈ অহা যাওক। আমি বহুদিন ধৰি চেষ্টাও কৰিছিলোঁ। ব্ৰিটিছ মিউজিয়ামত মই নিজেও গৈছিলোঁ। ফ্ৰেন্সত আমাৰ অধ্যক্ষ থাকোঁতে ৰঞ্জিত দাস ডাঙৰীয়াও গৈছিলে, কিন্তু কোনেও কেতিয়াও আমাক সঁহাৰি দিয়া নাছিল। যোৱা কিছুদিনত আমি আকৌ এবাৰ প্ৰচেষ্টা চলাইছিলোঁ যে আমি অন্ততঃ বৃন্দাবনী বস্ত্ৰখন আমাৰ জীৱনকালত এবাৰ আমি অসমলৈ আনিব পাৰোঁ নেকি। শেহতীয়াকৈ আমাৰ বাবে এটা আনন্দৰ বিষয় যে ব্ৰিটিছ মিউজিয়ামে তেওঁলোকে আমাক এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কণ্ডিশ্যন যদি আমি পূৰা কৰিব পাৰোঁ তেতিয়াহ'লে 2027 চনত
তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত ল'ব আৰু তেওঁলোকে আমাক কৈছে যে এই ক্ষেত্ৰত আমাক ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত যিটো যোগাযোগ এই যোগাযোগটো JSW নামৰ যিটো কোম্পানী আছে তেওঁলোকৰ CSR এক্টিভিটিয়ে হৈছে আৰ্ট আৰু ক্ৰাফটৰ ওপৰত কাম কৰা তেওঁলোকে ইনিচিয়েটিভ লৈ ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত এটা সম্পৰ্ক কৰি দিছিলে এতিয়া তেওঁলোকে আমাক কেইটামান কথা কৈছে এটা তেওঁলোকে আমাক কৈছে যে ডিজিটেল এক্সপেৰিয়েন্সৰ কাৰণে তেওঁলোকে এই বছৰে বৃন্দাবনী বস্ত্ৰখন আমাক দেখুৱাব খুজিব অৰ্থাৎ কলাক্ষেত্ৰত আমি গ'লো তাৰ পৰা আমি ডিজিটেলি ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শিত হৈ থাকিব আৰু আমি ডিজিটেলি তাক অন লাইভ চাব পাৰিম অৰ্থাৎ য'ত আমাৰ কিয়ক্স থাকিব তাতে গৈ আমি থিয় হ'লো বৃন্দাবনী বস্ত্ৰখন লণ্ডনত থাকিব আৰু ইয়াৰ পৰাই বস্ত্ৰখন আমি প্ৰত্যক্ষ কৰিব পাৰিলোঁ দ্বিতীয় তেওঁলোকে কৈছে যে এটা নতুন মিউজিয়াম অসমত বনাব লাগিব যিটো মিউজিয়াম বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰা পৰিৱেশৰ ষ্টেণ্ডাৰ্ডৰ হ'ব লাগিব তাৰ গোটেই ভিতৰৰ যিটো ব্যৱস্থা হ'ব গ্লাছ বা আন ধৰণৰ ব্যৱস্থা হ'ব সেই বস্তুটো বৃন্দাবনী বস্ত্ৰখন আনিলে তাক ৰাখিব পৰা পৰ্যায়ত অৰ্থাৎ ই যাতে কোনো কাৰণে ক্ষতি নহয় তেনেকুৱা আপ টু ডেট এটা সংগ্ৰহালয় আমাৰ চৰকাৰে বনাব লাগিব গুৱাহাটীৰ মিউজিয়াম কলাক্ষেত্ৰ তেওঁলোকে পৰিদৰ্শন কৰি গৈছে আৰু তেওঁলোকে কৈছে যে সেইটো পৰ্যায়ত নহ'ব ষ্টেট অফ আৰ্ট এটা মিউজিয়াম বনাব লাগিব আৰু যদি আমি ষ্টেট অফ আৰ্ট মিউজিয়ামটো আমি বনাব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে কৈছে যে উই আৰ এক্টিভলি ৱৰ্কিং টুৱাৰ্ডছ দ্য লোন অফ দ্য টেক্সটাইল টু বোথ CSMVS ইন মুম্বাই এণ্ড টু আছাম ইন 2027 অৰ্থাৎ আমি যদি মিউজিয়ামটো বনাব পাৰোঁ তেওঁলোক সন্তুষ্ট হয় 2027 চনত ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন আমি অসমত আনিব পাৰিম আৰু এবাৰ যদি ব্ৰিটিছত থকাখন আমি আনিব পাৰোঁ সেইখন যদি তাৰ প্ৰদৰ্শনীটো সুকলমে হৈ যায় তেতিয়াহ'লে আন মিউজিয়ামত থকাও বৃন্দাবনী বস্ত্ৰ অসমত অনাত অসুবিধা নহ'ব ৰাজ্য চৰকাৰে মিউজিয়াম কেনেকৈ বনাম কি বনাম আমাৰ গোটেই তাৰ অভিজ্ঞতাও নাই JSW গ্ৰুপে অসমত এজ এ পাৰ্ট অফ CSR এক্টিভিটি তেওঁলোকে এটা মিউজিয়াম আমাক বনাই দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে মিউজিয়ামটো বনাব আৰু অসম চৰকাৰক উপহাৰ স্বৰূপে তেখেতসকলে তাক উভতাই দিব they will construct and they will give back to Assam as a gift তেওঁলোকে বনাই পেলাই যোৱা কেবিনেটত আমি আমাৰ খানাপাৰাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিটো ফাৰ্ম আছে তাত যিটো কনষ্ট্ৰাক্টেড আছাম টাইপৰ সৰু সুৰা ঘৰ বনোৱা আছে তাতে আমি এবিঘা মাটি দিছোঁ যাতে বৃন্দাবনী বস্ত্ৰ আনিবৰ কাৰণে মিউজিয়ামটো আমি বনাব পাৰোঁ যিহেতু খানাপাৰা ফিল্ডখন থাকিব পাৰ্কিং আদিৰো সুবিধা হ'ব যেতিয়া বস্ত্ৰখন আহিব থুলমূলকৈ ক'ব গ'লে আমি এইখিনিয়ে যে বহুদিনৰ মূৰত আমি বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে এটা যিটো সফলতা সেই সফলতাৰ দিশত আগবাঢ়িছোঁ ব্ৰিটিছ মিউজিয়ামে মোক ছেপ্টেম্বৰত লণ্ডনলৈ যাবলৈ নিমন্ত্ৰণো কৰিছে যে আপুনি আহক বাকী থকা কথাখিনি পাতিম ছেপ্টেম্বৰত যোৱাত অসুবিধা হ'ব অক্টোবৰ নৱেম্বৰত এবাৰ মই যাবৰ কাৰণে চেষ্টা কৰিম যাতে গোটেইটোক চূড়ান্ত ৰূপ দিব পাৰি এই বিষয়ে ব্ৰিটিছ মিউজিয়ামৰ পৰা অহা যিখন চিঠি সেইখন আমি আপোনালোকক দি দিম যাতে আপোনালোকে বিষয়টো আৰু অলপ হৃদয়ংগম বা আৰু অলপ বস্তুটো ইন ডেপথত বুজিব পাৰে সো তেওঁলোকে আমাক লিখিছে যে মিউজিয়ামটো যদি তেওঁলোক সন্তুষ্ট হয়
in preparation for a future loan of the textile, will shortly share our recommendation on environmental and security standards that should be considered during the building development. অৰ্থাৎ তেওঁলোকে আমাক দিব যে কেনেকে environmental norms হ'ব, কেনেকে security standard হ'ব, সেইখিনি তেওঁলোকে আমাক জনাব, তেওঁলোকৰ standard মতে আমি তাক বনাব লাগিব। আৰু স্বাভাৱিকতে ব্ৰিটিছৰ standard মতে যদি আমি বনাব পাৰোঁ, same standard will apply to France also in a later period. গতিকে এইটো আমাৰ কাৰণে খুব এটা আনন্দৰ বতৰা। বৃন্দাবনী বস্ত্ৰখন আপোনালোকে সকলোৱে দেখিছে, আগতে মাজতে এনেকৈ তাক প্ৰেজেণ্টেশ্যন কৰা হৈছিল ব্ৰিটিছ মিউজিয়ামত, কিন্তু আজিকালি টেক্সটাইলখন অলপ উৱলি যোৱাৰ কাৰণে তেওঁলোকে তাক খুব সংৰক্ষণ কৰি ৰাখে, আৰু মানুহে চাব খুজিলেও বহুদিন আগৰ পৰাই এপইণ্টমেণ্ট ল'ব লাগে। এই ক্ষেত্ৰত আমি ভাৰত চৰকাৰেও লিখিছোঁ, আৰু তেখেতসকলে আমাক যিটো সোভেৰেন গেৰেণ্টি দিব লাগে যে কাপোৰখন উভতি যাব, সেই গেৰেণ্টিও দিবৰ কাৰণে আমি ভাৰত চৰকাৰক ইতিমধ্যে লিখিছোঁ। জয়শংকৰ ডাঙৰীয়াক মই আগষ্টতে তেওঁক চিঠি লিখিছোঁ। তেওঁ ভাৰতস্থ ব্ৰিটিছ ৰাষ্ট্ৰদূতক, ভাৰতৰ ব্ৰিটিছ ৰাষ্ট্ৰদূতক এই ক্ষেত্ৰত আমাক সহায় কৰাৰ কাৰণে নিৰ্দেশ দিছে, আৰু বেচিকেলি অসম চৰকাৰ, JSW আৰু ইণ্ডিয়ান এম্বেচেডৰ ইন ব্ৰিটেইন, আমি তিনিওটা একেলগে লগ লাগি এই কামটো আগবঢ়াই নিছোঁ। মই ভাবোঁ যে বহুকেইটা কাম যোৱা 5 বছৰত হ'ল। চৰাইদেউ মৈদামৰ পৰা অসমীয়া ধ্ৰুপদী ভাষালৈকে আৰু এটা বহুদিনীয়া ৰাইজৰ সপোন এটা বাস্তৱত ৰূপায়িত হোৱাৰ দিশত আগবাঢ়িছে। আপোনালোকক আমি চিঠিখনৰ কপি এটা দি দিম, আপোনালোকে এই ক্ষেত্ৰত আৰু অলপ অনুভৱ কৰিব পাৰিব। যদি আপোনালোকৰ এই ক্ষেত্ৰত কিবা প্ৰশ্ন আছে তেতিয়াহ'লে আপোনালোকে আমাক সুধিব পাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ has created a textile which in Assam we call Brindabani Brastra. That textile depicted Dasavatar of Lord Krishna along with his other activity basically during his period as a child. So that textile is in British Museum and other museum of Europe. We have tried for last so many years that to bring back the textile at least as a loan, so that people of Assam can see it, because we have heard about that and we have never seen that, except those who have gone to London and has the opportunity to see it personally. We are working closely now with British Museum and JSW, and also we are collaborating with Indian Ambassador to Britain. Finally, British Museum has written to us that if we can construct a museum as per required environmental standard, then they are willing to give us the textile as a loan for 18 months in the year 2027. So this is a good progress, and Assam government has already allotted the land. JSW has already assured us that they will construct the museum under CSR and give it back to Assam government. We have allotted the land, so action has started, and I believe that by 2027 we will be able to bring back the Brindabani Bastra of British Museum at least as a loan, so that people of Assam can see that textile and offer their bhakti to Lord Krishna. যদি আপোনালোকৰ কিবা যদি সুধিব আছে সুধিব পাৰে, যদি
সেইকেইটা টাৰ্মছ এণ্ড এতিয়াতো তেওঁলোকে লোন বুলি দিছে, পিছত যেতিয়া লোন এগ্ৰিমেণ্টখন আমি চহী কৰিম, এইটোতো খুব প্ৰাৰম্ভিক। মিউজিয়াম হ'ব, ব্ৰিটিছৰ পৰা মানুহ আহিব, মিউজিয়ামটো চাব, তেওঁলোকে চাই পেলাই অ'কে কৰিব, তাৰপিছত আমাৰ লগত টাৰ্মছ এণ্ড কণ্ডিশ্যন কৰিব। ভাৰত চৰকাৰৰ এটা ছুভেৰেন গেৰেণ্টিও লাগিব যে 18 মাহ পিছত টেক্সটাইলখন আকৌ উভতি যাব, কাৰণ যদি ইয়াতে যাতে আমি ৰাখি নথওঁ, আকৌ টেক্সটাইলখন মুম্বাইতো প্ৰদৰ্শন কৰাব খুজিছে ব্ৰিটিছ মিউজিয়ামে। গতিকে ইয়াত এখন কিতাপ আছে, আপোনালোকে কেতিয়াবা ৱেবছাইটত দেখিলে পাব পাৰিব। ইয়াত এখন বুক আছে যে এটা মিউজিয়ামলৈকে কেনেকৈ লোন দিয়ে, ইণ্টাৰনেশ্যনেল টুৰিং এক্সিবিশ্যন লোন গাইডলাইনছ বুলি ব্ৰিটিছ মিউজিয়ামৰ এখন কিতাপ আছে। ইয়াত থকা গোটেইকেইটা চৰ্ত আমি পূৰা কৰিব লাগিব। এখন মস্ত কিতাপ হয়, ইয়াত গোটেইকেইটা চৰ্ত আছে বহুতবিলাক। আপোনালোকে ৱেবছাইটত গ'লে ব্ৰিটিছ মিউজিয়ামৰ দেখাও পাব। এই গোটেই কিতাপখনত থকা চৰ্তবিলাক আমি পূৰণ কৰিব লাগিব। এইটো দীঘলীয়া প্ৰচেষ্টা, 2 বছৰৰ চেষ্টা লাগিব। আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ব্ৰিটিছ গভৰ্ণমেণ্টক এখন চিঠি দিব লাগিব যে মই দায়িত্ব লৈছোঁ, এখন আকৌ আপোনালোকক ক্ষতি নোহোৱাকৈ উভতাই পঠিয়াম। তাক কয় ছুভেৰেন গেৰেণ্টি বুলি, সাৰ্বভৌম গেৰেণ্টি। সেই বহুবিলাক প্ৰচেছ আছে, ভাৰত চৰকাৰৰ সহায় নোহোৱাকৈ নহ'বই। কিন্তু প্ৰথমবাৰ তেওঁলোকে আগবাঢ়ি আহিছে আৰু ডেট এটাও দিছে যে আমি 2027ত তাক আনিম। গতিকে বহুখিনি আগবাঢ়ি গৈছে আৰু মই ভাবোঁ যে আমি এতিয়া এটলিষ্ট 90% সম্ভাৱনা বাঢ়ি গ'ল যে আমি অসমত বৃন্দাবনী বস্ত্ৰখন আনিব পাৰিম। JSW গ্ৰুপে কেতিয়াবা আৰম্ভ কৰিব বুলি কৈছে? কালি মাতি কেবিনেটত দিছোঁ। গতিকে তেওঁলোকেও এইখনটো ব্ৰিটিছে লিখিছে যে আমি জনাম আপোনালোকক কেনেকুৱা ডিজাইন হ'ব লাগিব। গতিকে ডিজাইনতেতো 6 মাহমানটো ল'বই, কিন্তু আমি মাটি তাতি দি দিলোঁ গোটেইখিনি। আৰু তেওঁলোকে এনভাইৰমেণ্টেল ষ্টেণ্ডাৰ্ড, ছিকিউৰিটি ষ্টেণ্ডাৰ্ড ব্ৰিটিছে দিব, JSWয়ে খালি বনাই পেলাই আমাক ঘূৰাই দিব। আৰু কিমান টকা লাগিব সেইটোও এটা কথা আছে, তেওঁলোকৰো ডেফিনেটলি এটা বাজেট আছে। বাজেটতকৈ ওপৰত গ'লে আকৌ হয়তো আমাৰ পৰাও কিছু টকা খুজিব। গতিকে সেই গোটেইখিনি লাহে লাহে আনকভাৰ হ'ব। 2টা পৰ্যায় আমি কৰিলোঁ। তেওঁলোকে আমাক চিঠি দিলে ব্ৰিটিছ মিউজিয়ামে যে হয় 2027ত আমি আনিম। 2, তেওঁলোকে ক'লে যে মিউজিয়ামটো বনাওক। 3, JSWয়ে ক'লে যে আমি মিউজিয়ামটো বনাম। এতিয়া 4th তেওঁলোকে মোক মাতিছে আলোচনাৰ কাৰণে। গতিকে গোটেই পৰ্যায়বিলাক এটা এটাকৈ আমি আগবঢ়াই লৈ যাম। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।